বিশেষকৈ যান বাহন আমি চোৱা চিতা কৰি আছোঁ আৰু যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য কোনো দুষ্কৃতিকাৰে কৰিব নোৱাৰে সেইটোৰ ওপৰত আমি চোকা নজৰ ৰাখিছোঁ। এইখনতো আমি ছাৰপ্ৰাইজ নাকা চেকিং কৰাৰ লগতে এৰিয়াবিলাকক আমি পেট্ৰলিং, নাকা চেকিং, এৰিয়া ডমিনেশ্যন আমি বিভিন্ন টাইপত আমি ব্যৱস্থা লৈ আছোঁ। আগন্তুক স্বাধীনতা দিৱসৰ উপলক্ষে ধেমাজিবাসী ৰাইজে যাতে সুচাৰুৰূপে এই স্বাধীনতা দিৱস উদযাপন কৰিব পাৰে তাৰ নিৰাপত্তাৰ খাতিৰত আমি নাকা চেকিং ইতিমধ্যে কৰি আছোঁ। আমাৰ জিলাৰ আৰক্ষী অধীক্ষক মহোদয় নিৰ্দেশক্ৰমে বিভিন্ন ঠাইত আমি নাকা চেকিং, এৰিয়া ডমিনেশ্যন লগতে বিভিন্ন আমি ছিকিউৰিটিৰ খাতিৰত এইখিনি আমি ব্যৱস্থা কৰিছোঁ আৰু আশা ৰাখিছোঁ যে আমাক জনসাধাৰণৰ এই সংক্ৰান্তত আমাক যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়িব যাতে খুব আনন্দভাৱে উলহ মালহেৰে যে এই স্বাধীনতা দিৱস উদযাপন কৰিব পাৰে তাৰ বাবেও আমি ৰাইজৰ প্ৰতি ৰাইজক সহযোগিতা কৰাৰ লগতে আমি আশা ৰাখিছোঁ। আমি বিশেষকৈ যান বাহন আমি চোৱা চিতা কৰি আছোঁ আৰু যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য কোনো দুষ্কৃতিকাৰে কৰিব নোৱাৰে সেইটোৰ ওপৰত আমি চোকা নজৰ ৰাখিছোঁ। এইখনতো আমি ছাৰপ্ৰাইজ নাকা চেকিং কৰাৰ লগতে এৰিয়াবিলাকক আমি পেট্ৰলিং, নাকা চেকিং, এৰিয়া ডমিনেশ্যন আমি বিভিন্ন টাইপত আমি ব্যৱস্থা লৈ আছোঁ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।